মার্কিন সাম্রাজ্যবাদ বিপর্য মার্কিন সাম্রাজ্যবাদ বিপর্য বিনিয়োগের উপর আক্রমণ করা মার্কিন সাম্রাজ্যবাদ বিপর্য মার্কিন অঞ্চল মুর্দাবাদ মার্কিন সাম্রাজ্যবাদ মুর্দাবাদ বিনিয়োগের উপর আক্রমণ করা মার্কিন সাম্রাজ্যবাদ মুর্দাবাদ বিনিয়োগের রাষ্ট্রপতি মাকুরা গণতন্ত্রের মুক্তি দেওয়ার ব্যবস্থা করো ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ মার্কিন সাম্রাজ্যবাদ বিপর্য মার্কিন সাম্রাজ্যবাদ বিপর্য ইনকলাব জিন্দাবাদ সার্বভৌমত্ব দেশের উপর আক্রমণ করা হয়েছে মার্কিন সরকার জবাব লাগে জবাব দিও মার্কিন সাম্রাজ্যবাদের বিরুদ্ধে অপরাধ এক হোক মার্কিন সাম্রাজ্যবাদের বিরুদ্ধে অপরাধ এক হোক ইনকলাব জিন্দাবাদ ইনকলাব দলসমূহে সাৰ্বভৌমত্ব ৰাষ্ট্ৰ ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি মাকুৰা আৰু তেওঁৰ পত্নীক আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে বডিচ্যুত কৰি অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰি আমেৰিকাত বন্দী কৰি ৰাখিছে। এখন সাৰ্বভৌমত্ব ৰাষ্ট্ৰ এখন আৰু তেওঁ অন্যায়ভাৱে এখন দেশৰ ওপৰত আক্ৰমণ কৰিছে আৰু এইটো আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ। কোনো দেশে এইটো সমৰ্থন কৰিব নোৱাৰে। তেওঁলোকে ভেনেজুৱেলাৰ যি সম্পদ সেই সম্পদটো লুণ্ঠন কৰাৰ কাৰণে আজি তেওঁলোকে এটা আৰম্ভ কৰিছে। তাৰপিছত দেখা গৈছে যে এই ঘটনাক লৈ আজি গোটেই বিশ্বত ৰাছিয়া চাইনা উত্তৰ কোৰিয়া আৰম্ভ কৰি সকলো দেশেই প্ৰতিবাদ কৰিছে। কিন্তু আমাৰ ভাৰতবৰ্ষত যিধৰণে প্ৰতিবাদ কৰিব গৈছিল আজি সেইটো তেওঁ কৰা আমি দেখা পোৱা নাই। আমি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ যে এই সাৰ্বভৌমত্বৰ ওপৰত যিটো আক্ৰমণ কৰিছে ইয়াৰ প্ৰবল প্ৰতিবাদ কৰাৰ প্ৰয়োজন আছে। কেৱল এইটোৱে নহয়, আজি আমেৰিকাই কমিউনিষ্ট দেশ আফগানিস্তান সেই আফগানিস্তানক চিআইৰ জৰিয়তে তেওঁলোকে বৰ্খাস্ত কৰিছিল। ইৰাকৰ যে ছাদ্দাম হুছেইন তাকো তাক তেওঁলোকে ক্ষমতাচ্যুত কৰিছিল। নেক্সট কথা হ'ল যে তেওঁলোকে বিভিন্ন দেশত তেওঁলোকে বিভিন্ন ধৰণৰ আফগানিস্তান কৰিলে, আপোনাৰ ৰাছিয়াখন তেওঁলোকে ভাঙি চুৰমাৰ কৰি দিলে। এই ধৰণৰ কথা তেওঁলোকে আগ্ৰহণ কৰিছিল। গতিকে আজি আমেৰিকা আজি গোটেই বিশ্ব দখলৰ কাৰণে চেষ্টা কৰিছে, সম্পদ লুণ্ঠনৰ কাৰণে চেষ্টা কৰিছে আৰু এইটো গোটেই বিশ্বৰ মানুহৰ কাৰণে এটা ক্ষতিকাৰক। গতিকে এইটো যদি বন্ধ কৰা নাযায় তেনেহ'লে গোটেই বিশ্ব দখল কৰাৰ কাৰণে কষ্ট হৈছে। আজি ভাৰতৰ ওপৰত 50% আজি টেক্স তেওঁলোকে লগাই আছে, হুমকি দি আছে বাৰে বাৰে যে তাৰ পৰা তেল কিনিব লাগিব, আমেৰিকাৰ পৰা ৰাছিয়াৰ পৰা তেল কিনা বন্ধ কৰিব লাগিব। আৰু নহ'লে আজিও পেপাৰত দিছে যে 50% তেওঁলোকে কৰ বৃদ্ধি কৰিব। এই ক্ষেত্ৰত ভাৰত চৰকাৰে আজি নিমাত হৈ আছে। গতিকে আমি গোটেই অসমৰ বা এই অঞ্চলৰ গণতন্ত্ৰৰ ৰাইজক আমি আহ্বান জনাইছোঁ যে আমেৰিকাৰ যি আগ্ৰাসন, এই আগ্ৰাসন যদি বন্ধ কৰা নাযায়, ইয়াত যদি প্ৰতিবাদ কৰা নাযায় তেনেহ'লে গোটেই বিশ্বত তেল লুণ্ঠন কৰিব আৰু সাধাৰণ মানুহৰ ওপৰত কৰৰ বোজা বৃদ্ধি হ'ব আৰু মানুহৰ জীৱনৰ ওপৰত এটা ডাঙৰ এটা বোজা আহিব। গতিকে সেইকাৰণে আমি গোৱালপাৰাৰ CPI CPM দল লগতে সাধাৰণ মানুহক লৈ আজি গোটেই ভাৰতবৰ্ষৰ লগতে আমিও ইয়াৰ প্ৰতিবাদ কৰিছোঁ আৰু অহা দিনত ইয়াৰ বিৰুদ্ধে সকলো ৰাইজক ঐক্যবদ্ধ আন্দোলনৰ কাৰণে আমি আহ্বান জনাইছোঁ। ইনকলাব জিন্দাবাদ, আমেৰিকান সাম্ৰাজ্যবাদ নিপাত যাওক, আমেৰিকান সাম্ৰাজ্যবাদ নিপাত যাওক, ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰক। ইনকলাব জিন্দাবাদ।